নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মই উৎপল ডেকাই। আপোনালোকে এপেক্স বেংকৰ এক্সাম দিছিলে নেকি? 23 জুনত যে হৈ গ'ল এপেক্স বেংকৰ আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এক্সাম, কমেণ্ট কৰকচোন। আনহাতে অসম পুলিচৰ UBSI 144 পোষ্টৰ যে অনলাইন হৈছিলে তাত আবেদন কৰিছিলে নেকি? কমেণ্ট কৰকচোন। BA পাছলৈ প্ৰায় 18,000 মান পদৰ অনলাইন হৈ আছে, অসমৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। চেনেলত প্ৰথমবাৰ অহাসকলে ছাবস্ক্ৰাইব কৰি ল'ব। এপেক্স বেংকৰ পৰা আৰম্ভ কৰিছো। 23 জুনত যে এপেক্স বেংকৰ এক্সামটো হ'ল, এইবাৰ 120টা পোষ্টৰ এগেইনষ্টত এক্সামটো হৈছিলে। কাট অফ জেনেৰেল আৰু OBC বহু বেছি যাব, কিয়নো কুৱেশ্যন পেপাৰখন বহুত উজু আছিলে। জুলাই মাহৰ শেষত ৰিজাল্ট আহিব। এপেক্স বেংকৰ প্ৰত্যেক দিনে মই ৱেবছাইটটো ভিজিট কৰি আছো, অফিচিয়েল ৰিজাল্ট অহাৰ লগে লগে আপডেট পাব আপোনালোকে। চেনেলটি গতিকে এপেক্স বেংকৰ এক্সাম দিয়াসকলে ছাবস্ক্ৰাইব কৰি ল'ব। কুৱেশ্যন পেপাৰখন বহুত বেছি উজু আছিলে। পুনৰ কৈছো, কি হ'ব এইবাৰ জেনেৰেল আৰু OBC কাট অফ জুইৰ দৰে বহুত বেছি যাব। আনহাতে অসম পুলিচৰ UBSI 144 পোষ্টত যদি আপোনালোকে আবেদন কৰি থৈছিলে, বহুত বেছি সুখবৰ, ভেকেঞ্চি বাঢ়িব। ভেকেঞ্চি বাঢ়ি 144ৰ পৰা প্ৰায় এইবাৰ 300 মান ভেকেঞ্চি হ'বগৈ। এই জুলাই মাহত ভেকেঞ্চি বাঢ়ি নতুনকৈ আবেদন হ'ব অসম পুলিচৰ UBSI, আৰু এক্সামটো অক্টোবৰ মাহৰ শেষৰ পিনে হ'বগৈ, অক্টোবৰ মাহত 18 আহিব। তো আপোনালোকে UBSI পদত যদি আবেদন কৰা প্ৰাৰ্থী আছে, আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু 2022ৰ UBSI এক্সামটো মই ক্লিয়াৰো কৰিছিলো, ফিজিকেলত মাৰ্ক কম অহাৰ বাবে ফাইনেল সিলেকশ্যন হোৱা নাছিলে। তো কোনটো টপিকৰ পৰা কিমান কুৱেশ্যন আহে আপোনালোকে লাভ কৰিব তথ্য আমাৰ চেনেলত UBSI প্ৰাৰ্থীসকলে। আনহাতে কৈছো যে 18,000 মান BA পাছ পদৰ আবেদন হৈ আছে, সেইখিনি SSCৰ হয়, কম্বাইন গ্ৰেজুৱেট লেভেলৰ 17,728 পদৰ আবেদন হৈ আছে। সকলো ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে, কোনো পাৰ্চেণ্টেজৰ কথা নাই, অসমৰ ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলে আবেদন কৰক। 24 জুলাই লাষ্ট ডেট। তো ইয়াতে আপোনালোকে ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ, যোৰহাট এইকেইটা চেণ্টাৰত এক্সাম দিব পাৰিব। আবেদন নকৰাকৈ নাথাকিব, বহুত বেছি হাই লেভেলৰ পোষ্ট, হাই লেভেলৰ দৰমহা। আনহাতে আপোনালোকে আগৰ কুৱেশ্যনবিলাক যদি পঢ়ে, ৰিপিট হয়, ইয়াতে অলপ ভালদৰে পঢ়িলে হয়তো পাই যাব। তো আবেদন নকৰাকৈ নাথাকিব। এই ভিডিঅ'টি শ্বেয়াৰ কৰিব সকলো ডিগ্ৰীধাৰী প্ৰাৰ্থীলৈ, আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। এপেক্স বেংকৰ ৰিজাল্ট, আসাম পুলিচৰ আপডেট আৰু এই SSC CGLৰ এক্সাম সম্পৰ্কে আপডেট আপোনালোকে পৰৱৰ্তী ভিডিঅ'ত পুনৰ পাব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।